সঁচাকৈয়ে দূৰ হ'ব নেকি কৃষকৰ হতাশা? খেতিয়কৰ কথা অলপ জানো আৰু বেদনাও বুজি পাওঁ। সঁচাকৈয়ে সময়ত পাবনে কৃষকে বীজ? বীজৰ নামত আগৰ নিচিনা সেই বেয়া কাম নচলিব। বীজ সময়মতে যোৱাটো খাটাং। চৰকাৰে সঁচাকৈয়ে বুজিবনে কৃষকৰ বেদনা? কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব। খেতিয়কক মাধমাৰ দিয়াটো অন্তত মই যেতিয়ালৈকে মন্ত্ৰী ভাবোঁ কম্প্ৰমাইজ কৰা নহ'ব। খেতিপ্ৰধান ৰাজ্য হৈও অসম খেতিৰে স্বাৱলম্বী নহয়। চৰকাৰী অনীহাৰ বাবে বহু খেতিয়কে বাদেই দিছে কৃষি কৰ্ম। সমান্তৰালভাৱে অসমীয়া মানুহে খেতি নকৰাৰ সুযোগ লৈ বৰপেটা খাৰুপেটীয়াৰ কৃষকে অৱলম্বন কৰে অসাধু উপায়। অধিক সাৰ দি কৰা তেনে খেতিৰ ফচলে শৰীৰৰ অনিষ্ট কৰিলেও নিৰ্বিকাৰ অসমীয়া খেতিয়ক। নিৰ্বিকাৰ আছিল একেখন চৰকাৰো। এইবাৰ পিছে কৃষিমন্ত্ৰীয়ে খেতিয়কক আশ্বাস দিছে, অভয় দিছে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই বিচাৰিছে অসমীয়াই পথাৰ খালী নাৰাখি খেতি কৰক। খাৰুপেটীয়াৰ বংগমূলীয় মুছলমানৰ সাৰ দিয়া খেতিত নিৰ্ভৰশীল হোৱা পৰিহাৰ কৰক। খাৰুপেটীয়াৰ বিকল্প হওক অসমীয়া খিলঞ্জীয়া খেতিয়ক। কিয় খাৰুপেটীয়াৰ সেই বেছি সাৰ দিয়া বেয়া সাৰ দিয়া খেতিবিলাক খাব লাগে? আৰু যেতিয়া গম পাব যে খিলঞ্জীয়া মানুহে এইখিনি খেতি কৰিছে, ইয়াত সাৰ কম দিয়ে, মানুহে কি বিচাৰি খাব? মানুহেতো খাৰুপেটীয়াৰ চব্জি নাখাব, হয়নে নহয় কওক? কিন্তু আমি কি কৰিব লাগিব? আমি কাম অলপ ডিফাৰেঞ্চ কৰিব লাগিব। একে সময়তে মন্ত্ৰীগৰাকীয়ে অসমীয়া আৰু বংগমূলীয় মানুহৰ পৰিচয় পথাৰেই বুলি উদাহৰণ দি ক'লে অসমীয়াই চন পেলাই ৰখা পথাৰৰ পৰিচয় সলাব লাগিব। খিলঞ্জীয়া মানুহ থকা আৰু বাংলাদেশীয় মূলৰ মানুহ থকাৰ এটাই ডিফাৰেঞ্চ গম পাই যায় মানুহে। কি গম পাই জানেনে? কেনেকৈ গম পাই কওকচোন? যিখিনি জেগাত পথাৰ খালী হৈ আছে সেইখিনি খিলঞ্জীয়া মানুহ, অসমীয়া মানুহ, আৰু যিখিনি জেগাত খালী মাটি নাই 12 মাহে খেতি হৈ আছে সেইখিনি বাংলাদেশীয় মূলৰ মানুহ। সেইটো হৈছে আমাৰ পৰিচয়। গতিকে আমি জাতিটো এনেকৈ থাকিলে নহ'ব। অকল যে অসম খাৰুপেটীয়াৰ খেতি বৰপেটাৰ খেতিৰ ওপৰতে নিৰ্ভৰশীল হৈছে ঠিক তেনে নহয়। মন্ত্ৰী হাজৰিকাই উনুকিয়াই দিলে মাছ, কণী, ব্ৰইলাৰ মুৰ্গী, দাইল, তেল সকলোতে আমি পৰমুখাপেক্ষী। মুৰ্গীও বাহিৰৰ পৰা আনিব লাগে, আনি আছো নাই? মাছ ডেইলি এতিয়াও 700-800 টন বাহিৰৰ পৰা আনিব লাগে। হয়তো 1-2 বছৰৰ ভিতৰত মাছত অসম চাৰপ্লাছ হ'ব। আগতকৈ কমি আহিছে। আগতকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যথেষ্ট তৎপৰতাৰ কাৰণে মাছৰ উৎপাদন বাঢ়িছে। আমাৰ ডিপাৰ্টমেণ্টৰ বা মন্ত্ৰীসকলৰ তৎপৰতাৰ কাৰণে উৎপাদন বাঢ়িছে। কিন্তু মোৰ হিচাপত এতিয়াও 700-800 টন ডেইলি মাছ বাহিৰৰ পৰা আহি আছে। ব্ৰইলাৰ মুৰ্গী বাহিৰৰ পৰা আহি আছে, কণী বাহিৰৰ পৰা আহি আছে। আছে নাই কওক? দালি কথাটো ক'লো, দালি ভাৰতৰ পৰাই নহয়, ভাৰতৰ বাহিৰৰ পৰা আহি আছে। তেল ভাৰতৰ বাহিৰৰ পৰা আহি আছে, হয়নে? গতিকে আমি কি কৰিব লাগিব? আমি যদি জাতিটো বা অসমীয়া মানুহখিনি যদি ষ্ট্ৰং হ'ব লাগে, শক্তিশালী হ'ব লাগে, অনাগত 10 বছৰত অসমত কি কৰিব লাগিব? প্ৰত্যেকটো বস্তুতে আমি কি হ'ব লাগিব? চৰকাৰ চিষ্টেম হ'ব লাগিব, অন্তত খোৱা বস্তু। অসমীয়াই যেনিবা খেতি কৰিবই, কিন্তু বাৰিষাত অধিক পানীৰ বাবে খৰালিত পথাৰত পানী নাথাকিলে কি কৰিব খেতিয়কে? এই ক্ষেত্ৰত কৃষিৰ লগতে জলসিঞ্চন বিভাগৰো দায়িত্বত থকা মন্ত্ৰী হাজৰিকাই ক'লে শীঘ্ৰে হৰ খেত মে জল শীৰ্ষক আঁচনি ৰূপায়ণ কৰিব কেন্দ্ৰীয় চৰকাৰে। অসমৰ বকোত ইতিমধ্যে আৰম্ভ হৈছে পাইলট প্ৰজেক্ট। কেন্দ্ৰীয় চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অনাগত সময়ত কি কৰিব? হৰ খেত মে পানী। অলৰেডি 5,000 কোটি টকাৰ তেওঁলোকে পাইলট প্ৰজেক্ট গোটেই ভাৰতবৰ্ষত কৰি আছে। অহা 6 মাহৰ ভিতৰত পাইলট প্ৰজেক্ট শেষ হ'ব। এটা অসমৰ পাইলট প্ৰজেক্ট ক'ত চলি আছে? বকুত। এতিয়া মই ৰিভিউ দিছোঁ, মই পৰহিলৈ চাবও যাম। মইতো বহি থকা মানুহে নহয়, কাৰণ এই প্ৰজেক্টটোৰ ওপৰত ডিপেণ্ড কৰিব অসমৰ ভৱিষ্যতৰ জলসিঞ্চনৰ ফিউচাৰ। কিন্তু পানী আহিব, খেতি কৰিম বুলি জানো খেতিয়ক বহি থাকিলে হ'ব? এইখিনিতে মন্ত্ৰীগৰাকীয়ে এই সময়ত কম পানীৰে কৰিব পৰা খেতি কৰাৰ পৰামৰ্শ দিলে খেতিয়কক। লগতে মন্ত্ৰীগৰাকীয়ে কৃষি আৰু জলসিঞ্চন দুয়োটা বিভাগে সমানে কাম কৰিলে কৃষক যে উপকৃত হ'বই তাৰো দিলে আশ্বাস। খেতিয়ক মই আকৌ কৈছোঁ, খেতিয়কক কিমান কৈ থাকি লাভ নাই যদি পানী দিব পাৰোঁ। এতিয়া সদ্যহতে কম পানী হ'লে যি খেতি লাগে তাক আমি কৰিব লাগিব। যেনেকৈ মাকৈ হ'ল, অলপ কিছুমান এনেকুৱা হয়তো ফ্ৰুট আছে কম পানীটো হয়, সেইখিনিও আমি লাহে লাহে কৰিম। মুঠৰ ওপৰত এটা কথা মই কওঁ, এই ডিপাৰ্টমেণ্ট দুটাক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু ৰাইজৰ মাজলৈ লৈ যাম, জনমুখী কৰিম, সহায় কৰিবলৈ চেষ্টা কৰিম, আপোনালোকৰ প্ৰতিশ্ৰুতি দিছোঁ। বৃহস্পতিবাৰে গুৱাহাটীৰ PWD কনভেনশ্যন চেণ্টাৰত
বিজেপি কৃষক মৰ্চাই আয়োজন কৰা কৰ্মশালাত কৃষকসকলক উদ্দেশ্যি দিয়া মন্ত্ৰীৰ ভাষণে হয়তো গাঁৱত হতাশাৰে যুঁজি থকা কৃষককো দিব কিছু প্ৰত্যাশা। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।